সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আনুষ্ঠানিকভাৱে অব্যাহতি ললে আসুৰ প্ৰাক্তন উপসভাপতি ধৰ্মেশ্বৰ দাসে। সুদীৰ্ঘ ৩টা দশক আসুৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰিছিল ধৰ্মেশ্বৰ দাসে। শনিবাৰে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত আৱেগিক পৰিৱেশত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা বিদায় লয়। অনাগত দিনত অসম আৰু অসমীয়াৰ হৈ কাম কৰি যোৱাৰ কথা কয়। কা সন্দৰ্ভত স্থিতি কোনোদিনে সলনি নহয় বুলি মন্তব্য কৰে ধৰ্মেশ্বৰ দাসে। আনহাতে জানিব পৰা মতে অচিৰেই কোনো এটা ৰাজনৈতিক দলত যোগদান কৰাৰ সম্ভাৱনা। বৰ্তমান কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে যি আইন লিখিত কৰি আজি অবৈধভাৱে প্ৰৱেশ কৰা হিন্দু বাংলাদেশীক এই কাখনৰ জৰিয়তে নাগৰিকত্ব দিব বিচাৰিছে। গতিকে এইটো আমি বাৰম্বাৰ আমি বিৰোধিতা কৰি আহিছোঁ, ভৱিষ্যতেও আমি বিৰোধিতা কৰি যাম। কাৰণ অসম চুক্তি অনুসৰি 1971 চনত 25 মাৰ্চৰ পিছত যিসকল লোক অবৈধভাৱে অসমত প্ৰৱেশ কৰিছে, সি হিন্দুৱেই হওক মুছলমানেই হওক, তেওঁলোকে অসম ত্যাগ কৰিব লাগিব, এইটো স্পষ্ট কথা। না, মই সেইটো কথা বৰ্তমানলৈ এই কথাবিলাক মই ভবাই নাই। আৰু সদৌ অসম ছাত্ৰ সন্থাত থকা কেইদিন মই কোনোদিন ছাত্ৰ সন্থাত মই ফাঁকি দিয়া নাই। ছাত্ৰ সন্থাৰ মই বিৰুদ্ধে যোৱা মই কাম কৰা নাই। মই অনাগত দিনতো ছাত্ৰ সন্থাৰ যিটো মৰ্যাদা, সেই মৰ্যাদাটো অটুট ৰাখি অসমীয়া জাতিৰ হৈ, খিলঞ্জীয়া অসমীয়া মানুহৰ হৈ সদায় মই মাত মাতি যাম, সামাজিকভাৱে মই আগুৱাই যাম আৰু এই ক্ষেত্ৰত মই বদ্ধপৰিকৰ। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্যৰ পৰা মই অব্যাহতি ল'লোঁ। এতিয়ালৈকে মই কোনো ধৰণৰ চিন্তা চৰ্চা মই কৰা নাই বা ভবা নাই। অনাগত দিনত সমাজৰ সেৱা আগবঢ়াবলৈ, ৰাইজৰ মাজত থাকিবলৈ মই সময়ত আপোনালোকক সকলো কথা জনাম বা সময়ে ক'ব। গতিকে মই সামাজিকভাৱে ৰাইজৰ মাজতে মই থাকিব বিচাৰোঁ। বিশেষ কিবা কাৰণ আছে নেকি? বিশেষ কিবা কাৰণ আছে? নাই, একো কাৰণ নাই। মই সুদীৰ্ঘকাল সদৌ অসম ছাত্ৰ সন্থাত মই সেৱা আগবঢ়াইছোঁ দেশ আৰু জাতিৰ কাৰণে। আৰু এতিয়া যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ এটা নতুন নিয়ম হৈছে, নিয়ম অনুসৰি মই সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধানক সন্মান জনাই মই অব্যাহতি ল'ব বিচাৰিছোঁ। আৰু এতিয়া মই নিজৰ যিখিনি মই দায়িত্ব, সেই দায়িত্বখিনি মই সামাজিকভাৱে আগুৱাই লৈ যাবলৈ আগ্ৰহী। আজিৰ যিটো ৰাজনৈতিক বাতাবৰণ, আপুনি সুদীৰ্ঘ 3টা দশকৰ অধিককাল ছাত্ৰ সন্থাৰ মজিয়াত আছে, গতিকে এতিয়াৰ যিটো পৰিৱেশ, ৰাজনৈতিক বাতাবৰণ আপুনি নিশ্চয়কৈ মন কৰিছে। ৰাজনৈতিক বাতাবৰণ কোনোবাখিনিত আসুৰ ভিতৰ চৰতো এই ৰাজনৈতিক বস্তুটো কোনোবাই চুইছে নেকি, বা আপুনি ওলাই যোৱাৰ প্ৰাক মুহূৰ্তত ছাত্ৰ সন্থালৈ আপুনি কি অনুৰোধ জনাই থৈ যাব? ছাত্ৰ সন্থাটো শক্তিৰ তাৰপৰা ৰাইজৰ অনুষ্ঠান হিচাপে জীয়াই থাকিব না? সদৌ অসম ছাত্ৰ সন্থা এটা বিশ্বৰ ভিতৰতে এটা সৰ্ববৃহৎ শক্তিশালী অৰাজনৈতিক ছাত্ৰ সংগঠন, এইটো আমি সকলোৱে জানো। আৰু এই ছাত্ৰ সংগঠনটোৱে বৰ্তমান সময়লৈকে ৰাজ্যখনৰ হকে, অসমীয়া জাতিৰ হকে মাত মাতি আছে। অসমীয়া জাতিৰ দুৰ্যোগপূৰ্ণ মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাই যদি মাত নামাতে, তেতিয়াহ'লে কোনো ধৰণৰ সমস্যাৰ সমাধান হোৱা নাই। গতিকে অনাগত দিনতো সদৌ অসম ছাত্ৰ সন্থাৰ যি অৰাজনৈতিক ধাৰা, সেইটো মই অটুট ৰাখি সদৌ অসম ছাত্ৰ সন্থাই যাতে অসমীয়া জাতিৰ হৈ কাম কৰি যাব পাৰে, এইটোৱে মই বিচাৰোঁ।